পাঁচদিনীয়া কাৰ্যসূচী আছিলে। প্ৰথম দিনা আমি আমাৰ মুখ্যদ্বাৰ মুকলি কৰাৰ পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিলে। আমাৰ যিহেতু 5 নৱেম্বৰত এইবাৰ ৰাস আৰম্ভ হৈছে, গতিকে ভূপেন হাজৰিকাৰ দেৱৰো জন্ম জয়ন্তী, তাৰপিছত আমাৰ সদ্যপ্ৰয়াত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোক আমি বেছি গুৰুত্ব দিলোঁ এইবাৰ। গতিকে তেখেতসকলক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আৰম্ভ কৰি তাৰপিছত আমাৰ নাম কীৰ্তনেৰে আমাৰ প্ৰথম দিনা আমি সামৰণি কৰিছিলোঁ। দ্বিতীয় দিনা ৰাতিপুৱা 10 বজাৰ পৰা আমাৰ সাহিত্য প্ৰতিযোগিতা আছিলে, আৰু আবেলি ওজাপালি, আৰু সন্ধিয়া আমাৰ এই যিটো নাটক আছিলে, খোলা নাটক ৰাজকন্যা থিয়েটাৰৰ ইয়াত নাটক প্ৰদৰ্শন হৈছিলে। যোৱাকালি ৰাতিপুৱাৰ ভাগত আমাৰ সাহিত্য প্ৰতিযোগিতা আছিলে, আবেলি ওজাপালি আছিলে, আৰু ৰাতি জুবিন গাৰ্গৰ সোঁৱৰণত আমি একক নৃত্য প্ৰতিযোগিতা কৰিছিলোঁ। ইয়াত 70গৰাকীমান প্ৰতিযোগী অংশগ্ৰহণ কৰিছিল। গতিকে যোৱাকালি আমাৰ একক নৃত্য হৈ গৈছিলে। এতিয়া আজিৰ দিনত আমাৰ মুকলি কুইজ প্ৰতিযোগিতা আছে, আৰু মুকলি সভাখনৰ পিছত জুবিন গাৰ্গৰ সোঁৱৰণি সাংস্কৃতিক সন্ধিয়া আমি দিছোঁ। আৰু ইয়াত আজি সম্পূৰ্ণ জুবিন গাৰ্গৰ গানহে পৰিৱেশন কৰিব পাৰিব। আমি তেনেকুৱা শিল্পী দুজন মাতিছোঁ। আৰু অকণমান আগতে আমাৰ মুকলি সভাৰ মুখ্য অতিথি কৰি আমাৰ মাননীয় জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদেৱক মাতিছিলোঁ। তেখেতে আহি গ'ল আমাৰ মুকলি সভালৈ। তেখেতে নাথাকিলে, কাৰণ তেখেতৰ উজান বৰবৰী আৰু ক'ৰবাত কেইটামান প্ৰগ্ৰেম আছে। তেখেতক আমি আনুষ্ঠানিকভাৱে কৰিলোঁ। আৰু যিহেতু আমাৰ এইবাৰ 45 বৰ্ষ, গতিকে 4 বছৰ পিছত আমি সোণালী জয়ন্তী ইয়াত উদযাপন কৰিম। গতিকে সোণালী জয়ন্তী উদযাপন কৰাৰ লগে লগে এই 4 বছৰ আমি অকণমান অনুষ্টুপীয়াকৈ ৰাখি, 5দিনীয়াকৈ ৰাখি, আৰু মন্দিৰৰ নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিম। গতিকে আমাৰ মন্ত্ৰী মহোদয়ে এইটো সহযোগিতা সম্পূৰ্ণ আগবঢ়াব। আমাৰ স্থানীয় ৰাইজেও কিছু সহযোগিতা আগবঢ়াইছে। মন্দিৰটো কমপ্লিট আমি 4 বছৰৰ ভিতৰত যেনেকৈ নহওক কৰিবই লাগিব। আৰু কৰাৰ পিছত 31 চনত আমি ইয়াৰ জাকজমকতাৰে আমি ইয়াত সোণালী জয়ন্তী উৎসৱ উদযাপন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।